নমস্কাৰ, পাঠ কৰিবলৈ লৈছোঁ মোৰ অন্য এটি কবিতা ডেলিভাৰী বয়। সিহঁতৰ গাত যেন পৃথিৱীৰ সমস্ত শক্তি, বিভিন্ন অৰ্ডাৰেৰে ভৰি থকা এটা প্ৰকাণ্ড বেগৰ বোজা কঢ়িয়াই ফুৰিও সিহঁতৰ ওঠত প্ৰশান্তিৰ হাঁহি। ক্লান্ত শৰীৰ অথচ মনত অজস্ৰ শক্তি। বাইদেউ পাৰ্চেল এটা আছিল। বাইদেৱে উত্তৰ নিদিলে, কিন্তু পুনৰ অদম্য শক্তিৰে আকৌ কল কৰিলে। উত্তৰ তেতিয়াও নাহিল। এই বাইদেউবোৰ ইমান কিয় নিষ্ঠুৰ? ৰদ বৰষুণ নেওচি ভোকৰ তাৰণাত সিহঁত ওলাই আহিছে। এক প্ৰকাৰে ক'বলৈ গ'লে সিহঁতেহে দেশৰ প্ৰধান সমস্যাটোৰ কথা চিন্তা কৰে, নিবনুৱাৰ সমস্যা। সেই সমস্যা হ্ৰাস কৰিবলৈকে সিহঁত যেন ওলাই আহিছে, অথচ সিহঁতৰ কথা কোনেও নুবুজে। সেয়েহে কৈছোঁ, মিছো, ফ্লিপকাৰ্ট, মিন্ত্ৰা ইত্যাদিত বস্তু পচন্দ হ'লেই অৰ্ডাৰ নকৰিব। যদিহে এটা ফোন কল ৰিচিভ কৰাৰো আহৰি নাথাকে। এখন ঘৰ সিহঁতৰো আছে, এটা পৰিয়াল সিহঁতৰো থাকিব পাৰে। সিহঁতৰ বাবেও কোনোবা পদূলিত অপেক্ষা কৰি থাকিব পাৰে। সিহঁতৰো আপোনাৰ দৰে উচ্চ শিক্ষা থাকিব পাৰে, অথচ সিহঁতৰ অলপো আত্মগৌৰৱ নাই। মোৰ এই ডেলিভাৰী বয়বোৰলৈ শ্ৰদ্ধা। এই কাৰণেই শ্ৰদ্ধা যে তেওঁলোক চৰকাৰৰ বিনামূলীয়া ধনৰ লালসাত নাথাকে। ধন্যবাদ।